গুগল মেপ চাই কেতিয়াও জাৰ্ণি নকৰিব দেই, বিপদত পৰিব। আমি আজি ইমান বিপদত পৰিছিলোঁ দেখিছে নহয়। লক্ষ্ণৌৰ মধুৰীৰ কাৰণে ফেমাছ বোলে, তাকে এতিয়া খাই চাওঁচোন, টেষ্ট কৰি চাওঁ কেনেকুৱা হয়। গুড মৰ্ণিং সকলোকে, মোৰ পেজৰ চেনেলটোলৈ স্বাগতম। গা চা ধুই ৰেডি হৈছোঁ, ইমান চুলি হৈছে নহয়, চবৰে পানীবোৰ চেঞ্জ যে, মানে আমাৰ ছোৱালী গা নুধুওঁ বুলি কৈছিলে, খাই চাওঁ কি কৰি আছা, নুচুবা আমাৰ, নুচুবা এইফালে চাওঁ, মুখখন চাওঁ, মুখখন গা নুধুৱে। যোৱাকালি নাই ধোৱা যে বেয়া লাগে ন, গাটো ধুৱাই দিছোঁ, সেইকাৰণে ফ্ৰেছ লাগিব। এতিয়া 8টা বজাত যোৱাৰ কথা আছিলে, এতিয়া 9টাই বাজিবলৈ হ'ল। ইমান সোনকালে উঠিব নোৱাৰি ন, আৰিয়া টোপনিবোৰ কমপ্লিট নহয়। বাকীবোৰ উঠি একদম মুন্নাদা মানে একদম টাইম টু টাইম উঠে মানে দেই, বহুত সোনকালে উঠে। মই বোলো আজি 9টা বজাতে যাম দেই। এতিয়া চাহ অলপ বনাই লওঁ, চাহৰ যোগাৰ আছে, চাহখিনি বনাই লওঁ, কাৰণ কেলৈ ইয়াত নহ'লে চাহ, ভাল চাহ আপুনি ক'তো নাপায় দেই, কেনেকুৱা চাহ বনাই দিয়ে নহয়। চাহ খাবলৈ লৈছোঁ। ইয়াত কিন্তু গা চা ধুই বৰ ভাল লাগিলে দেই, পানীৰ ফেচিলিটিটো বহুত ভাল, একো গোন্ধ নাই। কিন্তু দিল্লীত যে পানী গোন্ধও বা ব্লিচিং নোৱাৰি দেই। শ্বাৱাৰটোও মানে ইমান ধুনীয়া ইয়াত, বা বহুত ভাল লাগিলে। এয়া অকল দুষ্টামি কৰি থাকিবলৈ দিবা আৰু, নকৰিবি বুলি ক'লেই বেয়া পায় মানে। ৰুম এৰিছোঁ আৰু আজি আমাৰ যাত্ৰা হ'ব কুশীনগৰ। উঠিব লৈছে আৰু আমি এতিয়া যাত্ৰা আৰম্ভ কৰিম আৰু দেই, কুশীনগৰলৈ। ছোৱালী গা চা এই লক্ষ্ণৌৰ ৰাস্তাবোৰ বহুত প্ৰব্লেম মানে, ভগৱান ৰাস্তাবোৰ ঠেক। ইয়াৰ পৰা মুঠতে যেনে তেনে ওলালে হয় আৰু দেই। কৃষ্ণ কৃষ্ণ ভগৱান। ইয়াত মানে ৰখিবলৈ কাৰো সময় নাই। গুগল মেপৰ মতে যদি আহি থাকে নহয় বহুত প্ৰব্লেম হয় কিন্তু দেই। তাকে এতিয়া ইমান বেয়া ৰাস্তাত সোমাইছোঁ, মানে ৰাস্তা কোনফালে আছে আৰু ৰাস্তাবোৰ ইমান ঠেক। বাছখন যেনে তেনে ওলাই আহিছে, গম পাইছেনে? তাকে মানুহজনে সুধিবলৈ গৈছে, ইফালে সুধিবলৈ গৈছে। লক্ষ্ণৌ চিটিৰ জাম দেখিছে, মোৰ লাগিছে নে কিমান আছে। ইয়াৰ মধুৰিবোৰ বৰ পপুলাৰ, খাবলৈ বৰ ভাল বোলে। ল'ম বুলি ভাবিছিলোঁ, কিন্তু কেনেকৈ ল'ব ইমান জামত। আমাৰ ৰাস্তা ভুল হৈ গ'ল, খজুহঁত গুচি গ'ল আগলৈ। এতিয়া আমি আকৌ এক পাক মাৰি এতিয়া আহিছোঁ। ৰাস্তাটো ভাল, ইউটাৰ্ণ মাৰিব পৰা এটা ৰাস্তা পালোঁ বুলি, নহ'লে ফচি থাকিলেহেঁতেন। এই ৰাস্তা খেলি মেলি, গম পাইছেনে? কাজুহঁতৰ বাছ গৈ ক'ব পালেগৈ, আমি এতিয়া ফচি আছোঁ নহয় ইয়াত। মানে ৰাস্তাবোৰ সৰু গাড়ীবোৰে ছাইড নিদিয়ে, ইমান প্ৰব্লেম নহয় ভগৱান। মানে আমি ভিতৰলৈ আহি গৈছোঁ, মানে এতিয়া তাত বেলেগ এজন মানুহ উঠাই লৈছে, মানে পাৰ নকৰিলে মানে আমাৰ দিগদাৰ হৈ যাব যে। এতিয়াহে আমি হাইৱে ওলামগৈ দেই, মানুহ এজনে দেখাই দিলে। এই ভগৱান, নহ'লে যে আজি ইয়াতে পৰুৱাই ওপৰতে ফচি থাকিলোহেঁতেন। ল'লে দেই, তাকে খাই চাওঁ বোলো। আৰিয়াই বোলে মধুৰি খায়। হাইৱেত আহি আছোঁ দেই, চিটি এৰি থৈ আহিলোঁ আৰু জাব্ৰামিখন। মধুৰিটো খাইছিলোঁ, ইমান মিঠা। আৰিয়া বোলে এতিয়া টাইম হৈছে 12:28। কাজিৰঙা বাছ গৈ ৰখি আছে 20 কিলোমিটাৰ আগত। আজি যে আমি ক'ত সোমাইছিলোঁ, পৰুৱাই পাইছিলে নেকি, ঘূৰিয়ে আছে। বৰ দিগদাৰ দেই এইখন যে, বৰ দিগদাৰ এইখন পাৰ হ'বলৈ। ভালে পাওঁগৈ আৰু সেইটো
ইমান দূৰৰ পৰা বাছ নিয়ে মুখৰ কথা নহয় কিন্তু ফাষ্টেগৰ দুদিনহে লিমিট দিলে খালি পইচা অলৰেডি ভৰাই দিলে 11,000 সোমাইছে তাত আমাৰ অসম পোৱাৰ লগে লগেতো এই ফাষ্টেগটো আমি ইউজ কৰিব নোৱাৰিম ফাল্টু কাম কিছুমান কৰি থাকে নহয় সিহঁতে মানে পইচাটো ৰিফাণ্ড হ'ব বুলি কৈছে আকৌ এতিয়া আমি ফাষ্টেগ লগাব লাগিব ফাষ্টেগ লগালেহে হ'ব টোল গেটবোৰতো আছেই নহ'লে কেছ পইচা দিলেতো বহুত বেছি দিবগৈ লাগিব ঝামেলা সি ঝামেলা হোটেলবোৰ এনেকুৱাই আৰু আজি আমাৰ ভাত বনাই খাবলৈ টাইম নাই সেইকাৰণে ইয়াতে ভাতটো খাই লওঁ আৰু ভোক লাগিছে টাইম 2:40 হৈ গ'ল ৰুটি ভাত ভাজি মূলা দিয়ে খোৱা নাম নলয় চলি থাকিলে মাকবোৰৰ কেনেকুৱা চিন্তা নিজে খালেতো নহ'ব ন যে আকৌ খানা পেক কৰি আনিছ ইমানেই ধুনীয়া খানাটো চাউল তাউলবোৰ যে ইমান ভাল নহয় বৰ ধুনীয়া চব্জি দিছে মানে আৰু ইয়াৰ অকণমান ৰুটি খালে তাকে খানাটো পেক কৰি আনিছোঁ ক্ষীৰ খাই বোলে এয়া ক্ষীৰ আনি দিছোঁ এতিয়া ক্ষীৰ খাওঁ অঁ খাবা 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 দেই এইফালে মানুহজনৰ ভাগৰ লাগিছে আৰু কিমান থিয় হৈ থাকিব ইয়াত টোপনি আছে 42 হ'ল এতিয়ালৈকে আমি কুশীনগৰ পোৱাই নাই গৈ আছোঁ আৰু বহি বহি অৱস্থা বেয়া হৈ গৈছেগৈ আৰু ইয়াত মোৰ খোলা ধুই আছে পূৰা এইফালে মানুহজনে এইফালে টোপনিয়াই আছে কঁকালটো বিষ খাই গৈছে 8:43 হ'ল আমি কুশীনগৰ পালোহি আমি এইখনতে থাকিম এতিয়া হোটেল আইডেলখনত থাকিম বাছখন দীঘল যে এখন ভৰালে আৰু এখন আছে ভৰাবলৈ ধুনীয়া হোটেলখন যে আমাৰ ৰুমটো এয়া ফ্ৰেছ হৈ ল'লোঁ আজি আমি মুঠতে 350 কিলোমিটাৰ জাৰ্ণি কৰিছোঁ আৰু কেতিয়াও গুগল মেপত চাই নাহিব দেই আজি আমাৰ মানে 20 লিটাৰমান তেল এনেই গ'ল ঘূৰি যাওঁতে চক্কৰটো বা কিমান প্ৰব্লেম দেই সঁচাকৈ গুগল মেপত নহ'লে আমি বহুত সোনকালে পালোঁহিহেঁতেন এতিয়া টাইম হৈছে 9:30 ভাত বনাব আমাৰ মানুহখিনিয়ে 12টা বজাৰ আগতে খাব লাগিব নহয় কাইলৈ বৃহস্পতিবাৰ খাই লৈ শুই পিনে কাইলৈ ৰাতিপুৱা আমি সোনকালে ইয়াৰ পৰা ওলাম তেতিয়াহে মানে হ'বগৈ কমপ্লিট নহ'লে মানে বহুত দেৰিকৈ পামগৈ মানে আৰু ইমান দেৰিকৈ পাই এইবোৰ ৰাস্তাবোৰ কেনেকুৱা দেখিছেই নহয় মোৰ যে আজি ৰাতিপুৱা বহুত ভয় লাগিছিলে বহুত বেছি ভয় লাগিছিলে দেই মানে মূৰটো ঘূৰাই গৈছিলে মানে সেইকাৰণে মানে ফ্ৰণ্টত নবহিলেও নহয় বহি লৈছোঁ দেখি আছোঁ বা বাছখন তাতে দীঘল যে ইফালেও নোসোমায় সিফালেও নোসোমায় কিবা এটা ঘৰণা লাগি যাব বুলি বেয়া লাগি যায় ন ভয় লাগি যায় এয়া আমাৰ ইয়াকো প্ৰেছ কৰি দিলোঁ এতিয়া আৰু মাম চাম খাই শুই থাকিব আৰু ন মা ন এতিয়াই মোক কৈ থৈছে ৰাতিপুৱালৈ মোক গা নোধোৱাবা দেই নোধোৱাওঁ বহুতে মোক বহুত কুৱেশ্যন সুধি আছে কিন্তু মই সকলোৰে এনচাৰবোৰ দিব পৰা নাই সেইকাৰণে একেবাৰে দি দিওঁ বোলো আমি পাঞ্জাৱত 2খন বাছ বনাব দিছিলোঁ ইউনিটেকত তাকে বাছকেইখন নিবলৈ আহিলোঁ আহোঁতে ফ্লাইটত আহিলোঁ এতিয়া অকল আমি ড্ৰাইভাৰকেইজনৰ ওপৰতো এৰি দিব নোৱাৰোঁ ন তেওঁলোকে অকলে দুজনেতো নিব নোৱাৰে আৰু এনেকেই আমাৰ বাছবোৰ লৈ গৈ থকা হৈছে আৰু বহুতে হৈছে কৰিশ্মা কোন হয় কৰিশ্মা হৈছে আমাৰ সৰু বাৰ নাম দেউতাই প্ৰথমৰ পৰাই ডাঙৰ বাৰ নামতো বাছ আছিলে তাৰপিছত সৰু বাৰ নামত বাছ ৰাখিছিলে কৰিশ্মা আৰু এতিয়া আৰ্ণাটো হৈছে আমাৰ আৰিয়াৰ গুড নেম গম পাইছেনে এতিয়া সেইকাৰণে আৰিয়াৰ দেউতাকে আৰিয়াৰ নামত বাছখন লিখিছে মানে কৰিশ্মাটো এটা থাকিবই কৰিশ্মা বুলি ক'লে চবেই চিনি পায় আৰু বহুতে হৈছে বাছৰ বিজনেছ নতুনকৈ কৰিব লৈছে নেকি বাছৰ বিজনেছ নতুনকৈ নহয় 1972 নে 77 পৰা বোলে বাছৰ বিজনেছ মোৰ ফাদাৰ ইন লৈ কৰিয়ে আছে গম পাইছেনে আৰু তেজপুৰত ভাইটি নেওগ বুলি ক'লে শৰৎ কুমাৰ নেওগ বুলি ক'লে চবেই চিনিয়ে পায় সেইটোৱে কথা আৰু সেইটোকে ব্যৱসায় এতিয়া মোৰ মানুহজনে দেউতাকৰ ব্যৱসায়টো জীয়াই ৰাখিবৰ কাৰণে এনেকৈ কৰি থকা হৈছে গম পাইছেনে সেইকাৰণে ব্যৱসায়টো অকণমান দীঘলীয়া কৰা হৈছে এইবাৰ ফাৰ্ষ্ট টাইম 2খন বাছ একেলগে অনা হৈছে আৰু
এয়াই আমি জাৰ্ণি কৰি আছোঁ আৰু গম পাইছেনে মাজে মাজে ভাগৰো লাগে জানে আৰিয়া যে মোক কোচতে বহি থাকে ইফালেও নবহে ভাই গৈ আছোঁ আৰু সোনকালে যাতে ঘৰ পাওঁগৈ আশীৰ্বাদ কৰিব গাড়ীকেইখনো ভালে ভালে লৈ যাব পাৰোঁ ন ঠিক আছে দিয়ক ৰাখিছোঁ আৰু সদায় কোৱাৰ দৰে কওঁ ভগৱানে সকলোৰে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট কৈ দিয়া Good night.